শ্রীমতী গরিমা শর্মা সাংবাদিক টাইমে তেখেতে যথেষ্ট সহায় কৰি আহিছে আমি বঁটাটি লাভ কৰাৰ বাবে গৰিমা শৰ্মাক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো লগতে জনাইছো আমাৰ মঞ্চত আসন গ্ৰহণ কৰিবলৈ বাকী আছে সরকারি সংস্থাটোক সংঘবদ্ধ কৰি সাহিত্য সংস্কৃতি ভাষাৰ লগত সম্পৰ্ক ৰখাই যি মহৎ কাম কৰি আহিছে যাতে সেই মহৎ কামৰ পৰা তেওঁ কোনোদিন বিচলিত নহয় যাতে দিনে দিনে তেওঁৰ উৎকৰ্ষ সাধন কৰি আমাৰ সৰ্বসাধাৰণ ৰাইজক তেওঁ যাতে এটা সাহসৰ উপদেশ সাহসৰ বা সাহস আৰু প্ৰেৰণাৰে আমাৰ সংস্কৃতিবান পুৰুষ মহিলাসকলক সাহসেৰে আগবঢ়াই আনে তাৰ কাৰণে আশা ৰাখিছোঁ আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে এই সংস্থাটোৱে দোপতদোপে উন্নতি লাভ কৰি এখন বিশ্ব দৰবাৰত প্ৰতিষ্ঠা হৈ উঠিব পাৰে তাৰ কাৰণে লাগিব ভগৱানৰ প্ৰতি ভগৱত শক্তিৰে আৰাধনা তেওঁলোকৰ হৃদয়বোৰ যাতে ভগৱত সাধনামুখী হৈ পৰে তাৰ কাৰণে তেওঁলোকৰ সাহস প্ৰেৰণা মনোবল যেনেকৈ এই কৰ্ম কৰিবলৈ তেওঁৰ মনত সাহস আৰু তেওঁলোকৰ সংগীসকলৰ মনত সাহস আৰু প্ৰেৰণা পাই এই কামলৈ আগবাঢ়ি আহিছে ঠিক তেনেদৰে দেশখন গঠন কৰিবলৈ বা ৰাষ্ট্ৰখন গঠন কৰিবলৈ আৰু ৰাষ্ট্ৰৰ সমাজ সংস্কৃতি যাতে উন্নতিৰ পথত আগবাঢ়ি যায় তেওঁলোকে এই সভা সমিতিৰ যোগেদি প্ৰতিজ্ঞাবদ্ধ হৈ তেওঁলোকে আগবাঢ়ি যাব লাগিব যিয়েই নহওক আজিৰ এই অনুষ্ঠানত মঞ্চত উপবিষ্ট সংস্কৃতিবান গুণী জ্ঞানী ব্যক্তিসকল কৰ্মকৰ্তাসকল আৰু মোৰ সন্মুখত থকা সংস্কৃতিবান পুৰুষ মহিলাসকল বিভিন্ন ঠাইৰ পৰা আজি আমাৰ ইয়াত সকলো কৰ্মী সাহসিকতাৰ এটা প্ৰমাণ দিয়াৰ উদ্দেশ্যে আজি এই সভাখন গঠন হৈছে আৰু বহুত কেইজন শক্তিশালী সংস্কৃতিবান পুৰুষ মহিলাক ইয়াত বঁটা প্ৰদান কৰা হৈছে কিন্তু এই বঁটা প্ৰদানৰ দ্বাৰাই আমাৰ সমাজখন দেশখন কেনেকৈ শৃংখলাবদ্ধ হ'ব তাৰ প্ৰমাণ যদি দিব লাগে তেতিয়াহ'লে প্ৰথমে আমি ভগৱতমুখী হ'ব লাগিব এই ভগৱতমুখী হোৱাৰ কাৰণে আমি আজি মন্ত্ৰী প্ৰচলন কৰি ভগৱানৰ ওচৰত শৰণ লৈছোঁ এয়া আমাৰ ভাৰতীয় সংস্কৃতিৰ পৰম্পৰা তথা লোকাচাৰ গতিকে যিহেতু ভাৰতীয় সংস্কৃতিৰ পৰম্পৰা লোকাচাৰ আৰু ইয়াত যিহেতু ভগৱানৰ অৰিহণা আছে কাৰণ ভগৱানৰ শক্তি অবিহনে এই কাৰ্যবোৰ সমাধান হয় সেই হৃদয়ত ভগৱানক স্থাপন কৰিব লাগিলে আমি কিছুমান আধ্যাত্মিক গুণাগুণৰ আমি ওচৰ চাপিব লাগিব যেনে আমি কিছু আধ্যাত্মিকতাৰ কথা আজি নতুন প্ৰজন্মই জানিব লাগিব আমি সকলোৱে আমি দেশ বিদেশ ভ্ৰমণ কৰি ভগৱানৰ তীৰ্থবিলাক আমি সকলোৱে দৰ্শন কৰি আহিছোঁ আপোনালোকেও নিশ্চয় ভগৱান দৰ্শনৰ উদ্দেশ্যে আপোনালোকে বিভিন্ন ঠাইলৈ তীৰ্থস্থান ভ্ৰমণ কৰি আপোনালোকে নিজেই এটা সুস্থিৰ মন ল'বলৈ গ্ৰহণ কৰিছে বা ভগৱানৰ ওচৰত বিশ্বাস স্থাপন কৰিছে যদিহে ভগৱানৰ ওপৰত আপোনালোকে বিশ্বাস স্থাপন কৰে তেতিয়াহ'লে
আপোনালোকৰ চকুৰ আগতে কওঁ, এই জগন্নাথ মন্দিৰৰ যি মাহাত্য, সেই জগন্নাথ মন্দিৰৰ মাহাত্য আপোনালোকে কোনোবাই হৃদয়ত স্থাপন কৰি ল'বলৈ সমৰ্থবান হৈছে জানো? আপোনালোকক এটা প্ৰশ্ন সুধিব খোজোঁ যে জগন্নাথৰ যি ৰথখন, অৰ্থাৎ ভগৱানৰ বাহন যিখন ৰথ, সেই ৰথখনৰ তাৎপৰ্য আপোনালোকে বুজিবলৈ চেষ্টা কৰিব লাগিব। প্ৰথমতে আপোনালোকে হৃদয়ংগম কৰিছেনে নাই নাজানো, আপোনালোক বেছিভাগেই তীৰ্থ ভ্ৰমণ কৰিছে, বেছিভাগেই ভাৰতৰ ইমূৰৰ পৰা সিমূৰলৈ আপোনালোকে ভ্ৰমণৰ যোগেদি আপোনালোকে তীৰ্থ কৰিছে, ভগৱানৰ মন্দিৰবোৰ দৰ্শন হৈছে। কিন্তু প্ৰতিটো ভগৱানৰ যি মন্দিৰ, যি উপাসনা কৰা স্থলী, সেই সকলোবোৰৰ একোটা মাহাত্য থাকে। ঠিক সেইদৰে জগন্নাথ মন্দিৰৰ এই ৰথৰ যে 4টা চকৰি আছে, সেই ৰথখনৰ সেই চকৰিকেইটাৰ তাৎপৰ্য কি আপোনালোকে কোনোবাই জানে জানো?